এই দৃশ্য মৰাণৰ দেওবৰীয়া বজাৰত আলু বিক্ৰী কৰিছে আলু বেপাৰীৰ ৰূপত মন্ত্ৰী বিমল বৰা দেওবৰীয়া বজাৰত বহিছে মন্ত্ৰী বিমল বৰা পাল্লাত আলু জুখি বিক্ৰী কৰিছে বজাৰতে ব্যতিক্ৰমী দৃশ্য কিয় পুৱাই কুইণ্টলে আলু লৈ বজাৰলৈ আহিল মন্ত্ৰী বিমল বৰা মন্ত্ৰীয়ে বিক্ৰী কৰা আলু ক্ৰয় কৰিবলৈ হেতা ওপৰা লগাইছে গ্ৰাহকে মৰাণৰ দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডে বৃহৎ বাণিজ্যিক পৰিসৰত জৈৱিকভাৱে আলু খেতি কৰিছে পেপচিকক আলু যোগান 6 লাখ কিলোগ্ৰাম আলু যোগান ধৰা হ'ব আমি দিহিংচাং বহুমুখী সমবায় সমিতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি আমাৰ সমষ্টিত গঢ়িছিলোঁ আৰু আমাৰ বিভিন্ন কামৰ ভিতৰত এটা আলু উৎপাদনৰ কামতো আমি জড়িত হৈছিলোঁ অসমত প্ৰতিষ্ঠা কৰা এটা মাল্টিনেশ্যনেল কোম্পানীৰ উদ্যোগ পেপচিকো তেওঁলোকৰ ৰ মেটেৰিয়েল হিচাপে আমি আলু উৎপাদন কৰি আছোঁ যোৱা বছৰ 1 লাখ কেজি আলু উৎপাদন কৰি আমি প্ৰেৰণ কৰিছিলোঁ এইবাৰ আমি 6 লাখ কেজি আলু আমি উৎপাদন কৰিম এতিয়া যেটো আলু দেখিছে এইটো এটা বেলেগ ধৰণৰ আলু জিৰ' টিলেজ পদ্ধতিৰে কৰা এই আলু ধান কটাৰ পিছত থাকি যোৱা যিসমূহ নৰা এই নৰাসমূহ ব্যৱহাৰ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আমি এই আলু কৰিছোঁ আৰু আলুসমূহ উৎপাদন হোৱাৰ পৰিপ্ৰেক্ষিতত আমি আজি বজাৰলৈ লৈ আনিছোঁ এইবাৰ অলপ মাটিত পৃথক পদ্ধতিৰে কৰা হৈছে আলু খেতি হাল নোবোৱাকৈ আলু খেতি কৃষি বিভাগে এই গ্ৰুপটোৰ লগত মিলি পিনি এটা সিদ্ধান্ত ললো যে আমি জিৰ' টিলেজ টেকনলজি যোনটো কয় হাল নোবোৱাকৈ কৰা আলু খেতি এই নতুন পদ্ধতিটো এবাৰ কৰি চাওঁ বুলি এবাৰ আমি টোটেল 7 বিঘাত কৰিছোঁ আমি মোটামুটি 1 বিঘাত 2 কুইণ্টেলকৈ আলুটো দিছোঁ আৰু ইয়াত সবতছে স্পেচিয়েল কথা এইটো হৈছে আমি মাটিত আমি একেবাৰে হাল বোৱা নাই ট্ৰেক্টৰ আমি ব্যৱহাৰে কৰা নাই ইয়াত হাল বোৱা খৰচ বাচি গ'ল আমি কেৱল কি কৰিছোঁ জাষ্ট আলুটো দিছোঁ তাৰ ওপৰত আমি জাষ্ট 1 আঁঠুমান খেৰটো ঢাকি দিছোঁ আৰু ইয়াত কেঁচুসাৰ কিন্তু দিয়া হৈছে আৰু সেইটোতে আমি 80 দিন ৰখি দিলোঁ 80 দিনৰ পিছত আমাৰ প্ৰডাকশ্যন ষ্টাৰ্ট হৈ গৈছে আজি জৈৱিক আলু খেতিৰে মৰাণত কৃষিৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰা হৈছে দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ কৃষি কাৰ্য সকলোৰে বাবে আদৰ্শনীয় মৰাণৰ পৰা যুগান্ত দিহিঙীয়া NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা